করুণ ঘটনা। বিদ্যুৎ স্পৃষ্ট হৈ এজন নিহত, এজন আহত। লাইনমেনৰ ভুলৰ বাবে প্ৰাণ গ'ল হাজিৰা কৰা লোকৰ। শুকুৰবাৰে জুম্মাৰ নামাজৰ পিছতে নগৰবেৰাৰ নায়াতৰ বিদ্যানগৰ নামৰ গাঁওখনত হুলস্থুল লাগিল। বিদ্যুৎ স্পৃষ্ট হৈ ওলমি আছে এজন লোক, আন এজন লোক পৰি আছে গুৰুতৰভাৱে আহত হৈ। গাঁওখনৰে শাহিনুৰ ইছলামৰ মৃত্যু বিদ্যুৎ স্পৃষ্ট হৈ। সাদ্দাম হুছেইন নামৰ যুৱকজন গুৰুতৰভাৱে আহত। সাদ্দাম হুছেইনক সংকটজনক অৱস্থাত নগৰবেৰাৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়। ৰাইজৰ অভিযোগ, ঘটনাৰ বাবে দায়ী লাইনমেন ডিম্বেশ্বৰ কলিতা। দায়ী ডিম্বেশ্বৰৰ সহযোগী জনৈক কাছেম। অভিযোগ অনুসৰি লাইনমেন ডিম্বেশ্বৰ কলিতা আৰু তেওঁৰ সহযোগী জনৈক কাছেমে গছৰ ডাল কটাৰ বাবে দুজন লোকক হাজিৰাত ধৰিছিল। হাজিৰা কৰা লোক দুজনক বিদ্যুতৰ খুঁটাৰ ওপৰত উঠাই দিছিল। তেনেতে 11,000 ভোল্টৰ বিদ্যুতৰ তাৰত লাগি থিতাতে নিহত হয় শাহিনুৰ ইছলাম আৰু বাগৰি পৰি গুৰুতৰভাৱে আহত হয় কাছেম নামৰ যুৱকজন। উত্তেজিত ৰাইজে আবদ্ধ কৰে লাইনমেন ডিম্বেশ্বৰ কলিতাক। আবদ্ধ কৰি এখন দোকানৰ ভিতৰত সুমুৱাই ৰাখে। ঊৰ্ধ্বতন কৰ্তৃপক্ষত নহালৈ মৃতদেহ নমাই অনা নহ'ব বুলি ৰুদ্ৰমূৰ্তি ধৰে স্থানীয় লোকসকলে। ইয়াত লাইনমেন ডিম্বেশ্বৰ নিজে আছে, থাকি ল'ৰাজনক উঠাই দিছে, চাৰ্টন লৈছে, লাইন কাটিছে। আকৌ সি ল'ৰাজন থকা অৱস্থাতে সেই ডিম্বেশ্বৰে কি কৰিছে, মানে লাইন দিছে, লাইন দি ল'ৰাজনক মাৰি পেলাইছে আৰু এটা ল'ৰা সুস্থ মেডিকেললৈ গুচি গৈছে। এটা স্পট ডেথ লগতে। জাগাখিনিৰ নাম কি দাদা? ল'ৰাজনৰ নাম হ'ল আমাৰ নাইটৰ হয়, নাইটৰ গাঁও। কি নাম ল'ৰাজনৰ নাম শাহিনুৰ ইছলাম, দেউতাৰ নাম মাধু মণ্ডল। আৰু এজন আছে সাদ্দাম হুছেইন, তাৰ দেউতাৰ নাম হ'ল জাহাদ আলী। স্পট ডেথ কোন হ'ল? স্পট ডেথ হ'ল শাহিনুৰ ইছলাম। কি কৰি আছিল আচলতে? সি আজি তাৰমানে বক অফিচৰ পৰা লাইনৰ চাফা কৰিবলৈ দিন হাজিৰা হিচাপত মানে মজুৰি লৈছে, লগতে লাইনমেন দিছে। লাইনমেনজনে তেওঁলোকৰ চাটডাউন লৈ কাম কৰিবলৈ লেবাৰক উঠাই দিছে, শাহিনুৰক উঠাই দিছে। কাম কৰি চলি থকা অৱস্থাতে আকৌ সেই লাইনমেন ডিম্বেশ্বৰে কি কৰিছে, লাইন দিছে, যাৰ ফলত ল'ৰাজনৰ মৃত্যু হ'ল। লাইনমেন উপস্থিত থকা অৱস্থাত যদি সেই ল'ৰাজনৰ মৃত্যু হয়, ইয়াৰ এই ডিম্বেশ্বৰক ধৰিব লাগিব। তাৰ লগতে এইজন ল'ৰাৰ সৰু কেঁচুৱা যেন ঘৈণীয়েক এজনী আছে, ইয়াৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে বহন কৰিব লাগিব, ডিপাৰ্টমেণ্টে বহন কৰিব লাগিব। যেতিয়ালৈকে SDM আমাৰ ইয়ালৈ উপস্থিত নহয়, তেতিয়ালৈকে আমি স্পট ডেথ আমাৰ 3টাৰ ওপৰতে থাকিব। আমি ৰাইজে তাক ইয়াৰ পৰা উঠাই লৈ যাব নিদিম, য'ৰ পৰা থানা পুলিচ নাহক কিয় অফিচাৰ মানুহজন আহিব লাগিব। ডিম্বেশ্বৰৰ লগতে এইজন মানুহৰ সুব্যৱস্থা নোহোৱালৈকে আমি কেতিয়াও কোনো মানুহ এই শাহিনুৰক আমি ইয়াৰ পৰা লৈ যাবলৈ নিদিওঁ। তাৰমানে ৰাতিপুৱা লাইনমেনে ডিম্বেশ্বৰৰ আমাৰ গাঁৱৰ কেইজনমান ল'ৰাক লৈ লাইনৰ তাৰৰ মানে যে গাছ লাগি থাকে এইটো চাফা কৰিবলৈ আহিছিলে। আমাৰ নাইটৰ গাঁৱৰ কিছুমান ল'ৰাক লগত লৈ কাম কৰিবলৈ আৰম্ভ কৰিলে। 2 ঘণ্টা 3 ঘণ্টা কাম হোৱাৰ পিছত হঠাতে আমি ৰাইজে গম পালোঁ আমাৰ এলেকাত লাইন বন্ধ। ল'ৰাজন পোষ্টত উঠি আছে, লাইনমেন নিজে আছে, তাতে সেই লাইনৰ শ্বৰ্ট খাই 11,000 ভোল্টেজৰ তাৰত শ্বৰ্ট খাই ল'ৰাজনৰ মৃত্যু হ'ল। এতিয়ালৈকে সেই 11,000 ভোল্টেজৰ খুঁটিৰ ওপৰত ল'ৰাজন উলমি আছে। নিজে উপস্থিত, লাইনমেন নিজে উপস্থিত থকাত আমাৰ ল'ৰাজনৰ 2জন ল'ৰাৰ যে স্পট ডেথ হ'ল, এতিয়ালৈকে কোনো অফিচৰ, ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ অফিচৰ, কোনো SDMৰ ইঞ্জিনিয়াৰ আমাৰ ইয়াত উপস্থিত হোৱা নাই। যেতিয়ালৈকে আমাৰ ৰাইজৰ দাবী, যেতিয়ালৈকে SDM আমাৰ ইয়াত উপস্থিত নহ'ব, তেতিয়ালৈকে আমি ডিম্বেশ্বৰক কোনো পথ্য এৰি নিদিওঁ। ল'ৰাজনৰ নাম শাহিনুৰ ইছলাম। আৰু এইটো নমাজৰ আমি যেতিয়া 12টামান পাৰ হৈছে তেতিয়া এই ঘটনাটো সন্মুখীন হৈছে। কিন্তু এতিয়ালৈকে ডিপাৰ্টমেণ্টৰ
মানুহ এতিয়ালৈকে অহা নাই ইমান টাইম কিয় লাগে কিমান দূৰ ইয়াৰ পৰা কেই কিলোমিটাৰ হয় কি নাম ক'লে ল'ৰাজনৰ শাহিনুৰ ইছলাম আৰু এটা ছাদ্দাম হুছেইন বয়স আপোনাৰ 25 মান হৈছে কাৰ ভুলৰ বাবে এইটো লাইনমেনৰ অফিচাৰ ভুলৰ বাবে লাইনমেনৰ ভুলৰ বাবে যেহেতু লাইনমেন ডিম্বেশ্বৰ আছিলে আৰু এইজনটো ইয়াতে আছে ইয়াৰ উপৰি আৰু এজন আছিল সেইজনক আমি ৰাইজে ধৰি তাৰ পৰা নুমাই কিনে মেডিকেলত পঠাইছো সেইজনৰ অৱস্থা খুবেই বেয়া কিন্তু ইয়াতো কোনো খা খবৰ নাই কিয় নাই সেইটো কি ক'ব এতিয়া মানে নমাজৰ সময় হৈছিল তেতিয়া আমি নামাজ পঢ়ি আছো হাল্লা এটা শুনিলোঁ হৈছিল বোলে কি হৈছে লাইনৰ খুঁটিৰ ওপৰত মানুহ এটা ওলমি আছে আৰু এটা তাতে ৰখি আছে এনেকৈ শুনি আমি দৌৰা দৌৰি আহি কেনে চাওঁ ডিম্বেশ্বৰ ইয়াতে তলে ডিম্বেশ্বৰ মানে লাইনমেন তো ইয়াতে তলত আমি সি তলত থকা অৱস্থাতো মানুহ এজন যে তাতে থিয় হৈ আছে সি মৰা নাই এজনটো তাতে মানে মৰাই এজন জ্বলি আছে কিন্তু তথাপিও সেইজন মানুহক নমোৱাৰ কোনো ব্যৱস্থা বা লাইন কটাৰ কোনো ব্যৱস্থা হোৱা নাই আমি ৰাইজে আহি আমি তাতে ফোন চন কৰি লাইনটো কাটি দি তাৰপিছত সেই এজন ব্যক্তিক আমি নমাই কেনে মেডিকেলত পঠাইছোঁ তাৰপিছত আৰু এজন অন দ্য স্পট ইয়াতে ডেথ হৈছে তাতে ওলমি আছে কিন্তু এতিয়ালৈকে ডিপাৰ্টমেণ্টৰ কোনো মানুহ অহা নাই লাইনমেন আমাৰ ৰাইজৰ কি বিচাৰে আমাৰ ৰাইজৰ দাবী যেতিয়ালৈকে SDM AGM নাহে তেতিয়ালৈকে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ মানুহ নোহোৱালৈকে আমি এই ডিম্বেশ্বৰ লাইনমেনক আমি এৰি দিয়া নহ'ব আমি ৰাইজৰ দাবী এইটো ডিম্বেশ্বৰক এৰি দিয়া নহ'ব এই ঘটনাৰ উচিত তদন্ত হ'বনে দোষীয়ে উচিত শাস্তি পাবনে সেয়াহে হ'ব নমস্কাৰ মই তৰালি শৰ্মা NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল অতি সোনকালে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ওচৰ পাবহি মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সাংস্কৃতিক জগত সামাজিক ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব তাৰে কামনা কৰিছোঁ ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে